তোমারা দেখে মই করি বহুরণ তোমার শত্রু মোর শত্রু জানিবা নিশ্চয় তোমার শত্রু মোর শত্রু জানিবা নিশ্চয় শুনা আৰু পিতা ও দেহৰ এক বিন্দুতে ও থকালৈকে মই ও যুঁজি যাম মই পিতা নকৰা সংশয় নহয় মারিম নহয় মরিম ও করু অঙ্গীকার ও ইন্দ্র পরাজয় করা ইন্দ্রজিতময় হি বুলি ইন্দ্রজিতে ও কহিবে লাগিলা হি বুলি ইন্দ্রজিতে কহিবে লাগিলা তাৰ পিছত শুনক পাছে আৰু তাৰ পিছত ইন্দ্ৰজিতে ভাৰ্যাৰ ওচৰলৈ যাই ক'বলৈ ধৰিলে প্ৰিয়া প্ৰিয়া অৰণলৈ ওলালো ও মোৰে প্ৰিয়া ৰণলৈ ওলালো প্রিয়া ও দুটি বনচারী বানর সেনার সঙ্গে ও লঙ্কাত প্রবেশ করয় ও প্রিয়া মোর লঙ্কাত প্রবেশ কর প্রিয়া আৰু সিহঁতৰ হাতত ও যত মানে আছিল অসুৰ আমাৰ ৰাইজে সবে গৈলা জমৰ ও মই গৈ সিহঁতক উচিত শিক্ষা দিবো ও বিদায় দিয়া যাওঁ মই ও ভার্যা ফুল ও চৰণতে ধৰি কান্দি চৰণতে ধৰি কান্দি শুনা শুনা স্বামী তুমি মোরে
রে প্রাণধন কথা এটা কওঁ মই শুনা দিয়া মন শুনা স্বামী কৰ্ণ ভৰি ও শুনা স্বামী কৰ্ণ ভৰি বনচাৰী নহয় দুয়ো কলো সত্য কৰি ত্ৰিজগতৰ পতি দুয়ো জানি আছো আমি আৰু স্বামী সত্য পথে নাই জানা পিতা মহাৰায় সীতা দেৱী ঘৰণ কৰি জগৰ লগাই শুনা স্বামী শুনা স্বামী কি কলা প্ৰিয়ে বনচাৰী নহয় দুয়ো জগতৰ পতি নাজানো মই ধৰ্ম সত্য আৰু নিয়ম নীতি নাজানো মই ধৰ্ম সত্য আৰু নিয়ম নীতি দুয়োজন বনচাৰীক নিধন কৰি জোৰাম বিয়াখনি ঐ আহি বুলি ইন্দ্ৰজিতে ও কহিবে লাগিলা এ আতয়নন্তৰে শুনক আতয়নন্তৰে শুনক আৰু আনফালে যুদ্ধ ক্ষেত্ৰে জয় ৰজা দশৰথৰ পুত্ৰ শ্ৰীৰামচন্দ্ৰৰ জয় ৰজা দশৰথৰ পুত্ৰ শ্ৰীৰামচন্দ্ৰৰ অজয় ধ্বনি শুনিবিৰে অৰৈ নাথা এই ৰণসাজে ৰণভূমিত ৰণসাজে ৰণভূমিত সন্মুখতে লক্ষ্মণ বীৰক দেখিব ক পাইলা ক্ৰোধত জ্বলিয়া পাছে কোন সুমিত্ৰাৰ নন্দন যোৱাকালিৰ যুদ্ধে তোৰ নহল মৰণ আৰু সেয়েহে আজি তোৰ ৰক্ষা নাই আজি তোৰ নিস্তাৰ নাই ঐ আহি বুলি ইন্দ্ৰজিতে ও কহিবে লাগিলা নিমিষতে দুয়োজনৰ নিমিষতে দুয়োজনৰ ও যুদ্ধ কৰে লক্ষ্মণ বীৰে ইন্দ্ৰজিতৰ সংগে দুয়োজনৰ সৰঘাতে সেই আকাশত এই উল্কাপাত হৈলা যুদ্ধৰ মাজে লক্ষ্মণ বীৰে কহিবে লাগিলা কোন অধৰ্মী ৰাৱণৰ নন্দন ভাবিছিলি তই শক্তিশালী হৈছিল মোৰ মৰণ ভাবিছিলি তই শক্তিশালী হৈছিল মোৰ মৰণ
আৰু তাৰ প্ৰতিশোধ আজি তোক মই পঠাম যমৰ ভুৱন এহি বুলি লক্ষ্মণ বীৰে এ প্ৰহাৰ কৰিলা হে মায়া কৰি ইন্দ্ৰজিতে সেই যুদ্ধস্থলীৰ পৰা এ পলায়ন কৰিলা এতিয়া চাওক ও ইন্দ্ৰজিৎ পলাই গ'ল যুদ্ধ ক্ষেত্ৰৰ পৰা তাকো দেখি বিভীষণৰ মহা চিন্তা ও লক্ষ্মণৰ ওচৰে ও আহি লক্ষ্মণক চাই পাছে লক্ষ্মণ বাছা লক্ষ্মণ ও শুনা লক্ষ্মণ তুমি আমাৰ বচন মায়া কৰি ইন্দ্ৰজিতে কৰে পলায়ন এ শুনা লক্ষ্মণ তুমিও আমাৰ আৰু বাছা লক্ষ্মণ ও নিকুম্ভা দেৱীক লক্ষ্মণ হে পুজিবৰ বাবে ও পৰ্বতৰ গুহালৈকে কৰিলা গমন আৰু বাছা লক্ষ্মণ ও পূজা যদি সফল হয় হে কুমাৰ ইন্দ্ৰজিতৰ ও ত্ৰিভুৱনৰ কাৰো হাতে নহৈব মৰণ আৰু বাছা লক্ষ্মণ সেয়েহে তুমি এটা কাম কৰা কি কাম জানা ইন্দ্ৰজিতৰ ও পূজা বিফল কৰা তুমি এ বানৰ সেনাৰ সংগে নহলে বিপদ হইব জানিবা নিশ্চয়
মাওলা